মাঘত বিয়া ঠিক হৈছিল দীপজ্যোতিৰ। বিয়াৰ পূৰ্বে কৰ্মসংস্থাপনো লাভ কৰিছিল। ঘৰৰ ওচৰৰে বিদ্যালয়খনত কম্পিউটাৰ শিক্ষক হিচাপে নিযুক্তি পাইছিল দীপজ্যোতিয়ে। যোৱা 23 মে'ত গুৱাহাটীত নিযুক্তি পত্ৰ লৈ দীপজ্যোতি উভতিছিল ঘৰলৈ। কিন্তু ঘৰ গৈ নাপালেগৈ। নাওবৈচাত দীপজ্যোতি উঠি যোৱা বাছখন পতিত হয় দুৰ্ঘটনাত। আৰু দুৰ্ঘটনাটোত অকালতে প্ৰাণ হেৰুৱালে মাজুলীৰ গেৰেকী পোহৰ দিয়াৰ যুৱক দীপজ্যোতি বৰাই। আজি আদ্য শ্ৰদ্ধ দীপজ্যোতিৰ ফ্ৰেমবন্দী পুত্ৰৰ সন্মুখত ধূপ দীপ জ্বলাই মাতৃৰ কৰুণ আৰ্তনাদ। মই নাকান্দো, মই কান্দিলে তুমি বৰ দুখ পোৱা মই জানো। আমি সদায় হাঁহি থাকিম। তোমাৰ আত্মাৰ চিৰ শান্তিৰ কাৰণে আজি এই মুহূৰ্তত ভগৱন্তৰ চৰণৰ ৰাজ্য সাক্ষাৎ কৰি সকলোৰে আশীৰ্বাদ লৈছোঁ। তোমাৰ আত্মাৰ সদ্গতিৰ কাৰণে তুমি আমাক সকলোকে চাই থাকিবা দেই। মানে কান্দো দেই দেহা, শক্তি দিবা তুমি কান্দিবলৈ। কুশলে থাকা, হাঁহি থাকিবা দেই। পঢ়া শুনাত অত্যন্ত মেধাৱী আছিল দীপজ্যোতি। বিশেষকৈ বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ বাবে গাঁৱে গাঁৱে কৰ্মশালা, সভা, প্ৰদৰ্শনী আদি পাতি মাজুলীৰ বহু লোকৰে চিনাকি হৈ পৰিছিল দীপজ্যোতি। দীপজ্যোতিৰ অকাল মৃত্যুৱে অকল পৰিয়ালৰ লোককেই নহয়, কন্দুৱাইছে আন বহুতকো। যিখন বাছ বাছি লৈছিলে বাছখনৰ নামেই আছিলে যাত্ৰা, আৰু সেয়াই এটা শেষ যাত্ৰা। যোৱা 23 মে' তাৰিখে মোৰ একমাত্ৰ ভাতৃৰ পথ দুৰ্ঘটনাত মৃত্যু সংঘটিত হৈছিলে নাওবৈচাত। আৰু আজি মোৰ ভাইটি তথা সকলোৰে চিনাকি মৰমৰ মইনাৰ আজি আদ্য শ্ৰাদ্ধ। আৰু আজি পৰিয়ালৰ তৰফৰ পৰা এই আদ্য শ্ৰাদ্ধৰ আমাৰ বাসগৃহত আয়োজন কৰিছোঁ। আৰু যিহেতু আজি 11টা দিন অতিক্ৰম কৰিলে, আৰু সপোনতো ভবা নাছিলোঁ যে মই নিজেই ভাইটিৰ আদ্য শ্ৰাদ্ধ পাতিব লগা হ'ব পাৰে মোৰ জীৱিত কালত। মোৰে বাবে এইটো এটা আটাইতকৈ দুৰ্ভাগ্য। আৰু ভাইটিৰ আত্মাই চিৰশান্তি লাভ কৰক, তাকেই কামনা কৰিছোঁ ভগৱানৰ ওচৰত। সি শান্তিত থাকক, সুখত থাকক। তাৰ বহুত সপোন আছিলে, সেই সপোনসমূহ মই পূৰণ কৰিব নোৱাৰিলোঁ। এফালে নিযুক্তি, আনফালে বিয়া, দুটা ভাল খবৰ দি নিজে এটা বেয়া খবৰ হৈ হেৰাই গ'ল দীপজ্যোতি। গুৱাহাটীলৈ এটা ইণ্টাৰভিউ দিবলৈ গৈছিলে বুলি পিছত মই জানিব পাৰিছিলোঁ। মোৰ মা দেউতাক কৈ থৈ গৈছিলে যে এটা ইণ্টাৰভিউ আছিলে, আৰু জনামতে সেই এপইণ্টমেণ্ট লৈ আহিছিলে। আৰু আমাৰ ওচৰৰে কেশৱ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞানৰ কম্পিউটাৰ IT শিক্ষক হিচাপে জইন কৰাৰ কথা আছিলে। আৰু সেই সপোন সাকাৰ হৈ গ'ল। আৰু একটা পথ দুৰ্ঘটনাৰ পাছত সেই সপোন পূৰণ নহ'লে কেতিয়াও। সেই এপইণ্টমেণ্ট লৈ আহিলে, যোগদান কৰাও নহ'লে। তাৰ বিয়াৰ ঠিক হৈ আছিলে ওচৰতে, আৰু যদি সকলো ঠিকে থাকিলেহেঁতেন হয়তো অহা মাঘত তাৰ বিয়া হ'লহেঁতেন। কিন্তু ভগৱানে তাৰ বিয়াখন নিদিলে। আৰু তাক হেৰুৱাই আমি অতি মৰ্মাহত, যিহেতু আমাৰ পৰিয়ালটোৰ ভিতৰতে সি আটাইতকৈ মেধাৱী আছিলে। আৰু মাজুলীতো সি এটা পৰিচিত। মাজুলীৰ বিজ্ঞান হওক, প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত হওক তাৰ এক ভূমিকা আছে। মাজুলীৰ পৰা তীৰ্থ ভূঞাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।